নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈছোঁ এটা নতুন খবৰ যেটো দিব ওলাইছোঁ এটা নতুন আপডেট যেটো অমৃত বৃক্ষ আন্দোলন যেটো আপোনালোকে সকলোৱে জানে যেহেতু এই গছপুলি ৰোপণ কাৰ্যসূচী যেহেতু গ্ৰহণ কৰা হৈছিলে আগতো কৰিছিলে যেহেতু এতিয়া আপোনালোকক আৰু এটা সুবিধা দিয়া হৈছে যেটো 1 তাৰিখৰ পৰা 15 আগষ্ট 2024ত যেটো গছপুলি ৰোপণ কাৰ্যসূচী আয়োজন কৰা হৈছে। যদি আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবিছে তেনেহলে আপোনাৰ নাম আপুনি পঞ্জীয়ন কৰিব পাৰে। তো 3 কোটি গছপুলি ৰোপণ যেহেতু কাৰ্যসূচী কৰা হ'ব 1 তাৰিখৰ পৰা 15 আগষ্টৰ ভিতৰত। তো আপুনি যদি গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেনেহলে আপুনি এই ৱেবছাইটত আপুনি যাব পাৰে। ৱেবছাইটৰ নাম হৈছে aba.assam.gov.in, ঠিক আছে, অথবা অমৃত বৃক্ষ আন্দোলন এপ। আপুনি এপটো ইনষ্টল কৰিও আপুনি যেহেতু ইয়াত অংশগ্ৰহণ কৰিব পাৰে। এই ঐতিহাসিক পদক্ষেপত অংশগ্ৰহণ কৰক। আপোনালোকক যেটো অংশগ্ৰহণ কৰিব কৈছে 2023ৰ যেটো সফলতা অমৃত বৃক্ষ আন্দোলন 2023ৰ সফলতা অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে 2023 চনৰ 8 জুনত আৰম্ভ কৰা অমৃত বৃক্ষ আন্দোলনৰ প্ৰথম সংস্কৰণটোৱে ব্যাপক সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল। এই সময়ছোৱাত 1.12 কোটিৰো অধিক বাণিজ্যিকভাৱে উপযোগী গছপুলি ৰোপণ কৰা হৈছিল আৰু ইয়াৰে 90%ৰো অধিক গছপুলি জীৱিত অৱস্থাত আছে। তো যিসকলৰ গছপুলি আপোনালোকে যদি ৰুইছিলে বা আপোনাৰ গছপুলিজোপা যদি মৰি গৈছে বা আপোনাৰ যদি এতিয়া নাই বা আপুনি যদি বেলেগ গছপুলি ৰোৱা নাছিলে তো তেনেহলে আপোনাৰ বাবে এটা সুযোগ আহিছে যেটো আপোনালোকে নতুনকৈ ইয়াত পঞ্জীয়ন কৰিব পাৰে আৰু গছপুলি ৰোপণ কাৰ্যসূচীত যেটো আপোনালোকে অংশগ্ৰহণ কৰিব পাৰে। তো ইয়াত আপোনালোকে ৱেবছাইটত যাব পাৰিব নাইবা আপোনালোকে এপ ডাউনলোড কৰি প্লে ষ্টৰত অমৃত বৃক্ষ আন্দোলন বুলি আপুনি সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে তাত ৰেজিষ্ট্ৰেশ্যন কৰক। আপোনাৰ নম্বৰ, আপোনাৰ নাম, আপুনি কি কাম কৰে, আপোনাৰ সকলোখিনি ডিটেইলছ আপোনালোকে তাত ফাইল কৰক। আৰু ইয়াৰ আপোনালোকক বৈশিষ্ট্যসমূহ ক'ব খুজিছোঁ। অমৃত বৃক্ষ আন্দোলন 2024ৰ উল্লেখযোগ্য যেটো বৈশিষ্ট্য হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশা কৰ্মী, অংগনবাদী কৰ্মী, শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, প্ৰতিৰক্ষা, অৰ্থ সামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্ৰমিক, কৰ্মচাৰী, কৃষক, এফপিঅ, এফপিচি, বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক। তো ইয়াত আপোনালোকক চৰকাৰীকে ধৰি বেচৰকাৰী সকলো নাগৰিকে যেহেতু ইয়াত অংশগ্ৰহণ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকক কৈছে যে চলিত জুলাই মাহৰ 30 তাৰিখৰ পৰা 12 আগষ্ট 2000 লৈকে গছপুলিসমূহ বিতৰণ কেন্দ্ৰত পোৱা যাব। আপোনালোকে যদি গছপুলি বিচাৰি আছে তেনেহলে আপুনি গছপুলিসমূহ আপোনালোকে বিতৰণ কেন্দ্ৰত গৈ ল'ব পাৰিব। আৰু ইয়াত আপোনালোকক যেটো ৱেবছাইটৰ নাম কৈছে aba.assam.gov.in ৱেবছাইটত আপোনাৰ নাম পঞ্জীয়ন কৰিব পাৰিব। আৰু আপোনালোকক 2023ৰ বাবে পঞ্জীয়ন কৰা সকলো ব্যক্তি বা সংগঠনে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব পাৰিব। আৰু এই পঞ্জীয়ন যেহেতু আপোনালোকৰ ৱেবছাইটৰ নাম যেটো দিয়া হৈছে আপোনালোকৰ 1ৰ পৰা 15 আগষ্টলৈকে আপোনালোকে নাম পঞ্জীয়ন কৰিব পাৰিব। আৰু হিতাধিকাৰীসকলে গছপুলি ৰোপণৰ আলোকচিত্ৰ আপলোড কৰিবলৈ জিলাৰ নিৰ্দিষ্ট মোবাইল এপ 25 জুলাই 2024ৰ পৰা ডাউনলোড কৰিব পাৰিব। নতুন পঞ্জীয়ন নৱীকৰণ অহা 31 জুলাই 2024লৈ খোলা থাকিব। তো গাইজ আপোনালোকে যেটো নতুনকৈ যদি আপুনি গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিম বুলি ভাবিছে, আগতে যদি আপুনি গছপুলি ৰোপণ কৰা নাছিলে বা নতুনকৈ যদি আপুনি অংশগ্ৰহণ কৰিম বুলি ভাবিছে তেনেহলে এই এপত আপোনালোকে গৈ অমৃত বৃক্ষ আন্দোলন এপ আপোনালোকে ডাউনলোড কৰি পঞ্জীয়ন কৰিব পাৰে। তো অহা যেহেতু 1 তাৰিখৰ পৰা 15 আগষ্টলৈকে যেটো গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ হ'ব। আৰু ইয়াত আপোনালোকক যেটো কৈছে যে 31 জুলাইৰ ভিতৰত আপোনালোকে যেহেতু আপোনাৰ পঞ্জীয়নৰ যেটো ৱেবছাইট খোলা থাকিব আপোনালোকে পঞ্জীয়ন কৰিব পাৰে, ঠিক আছে। তো গাইজ আপোনালোকক যেটো এটা বিগ আপডেট দিব বিচাৰিছোঁ PM কিষাণ আঁচনিৰ যিসকল ভাই আছে সেইসকলৰ বাবে যেটো PM কিষাণ ভাইও কে লিয়ে জৰুৰী সূচনা। আপুনি যদি PM কিষাণৰ এজন কৃষক হয়, যদি খেতিয়ক হয় তেনেহলে আপোনাৰ বাবে যেহেতু এইটো জৰুৰী ঘোষণা। তো আপোনাক ক'ব খুজিছোঁ प्रधानमंत्री किसान सम्मान निधि योजना के हितग्राही ऐसे किसान जिन्होंने KYC नहीं कराई है वो
तत्काल बैंक खाते से आधार को लिंक कराए और KYC कराए। तो আপোনালোকক যেটো মই আগৰ ভিডিওটো কৈছো আপোনালোকে যদি ভাবিছে আপোনালোকে বিশ্বাস হয়তো নকৰিব পাৰে আপোনালোকক ক'ব খুজিছো যদি আপুনি PM কিষাণ আঁচনিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে আপুনি তৎক্ষণাত আপোনালোকে যেটো PM কিষাণৰ KYC আপুনি কৰাই লওক আৰু লগতে আপোনাৰ বেংক যেটো একাউণ্ট আছে সেই বেংকৰ একাউণ্টটো আপুনি আধাৰৰ লগত লিংক কৰক যদি আপুনি এইখিনি কাম নকৰে তেনেহলে আপুনি লাভ নকৰিব PM কিষাণ আঁচনিৰ ধন কৃষক PM किसान पोर्टल पर KYC CSC सेंटर एंड MP ऑनलाइन से भी करा सकते हैं। तो আপোনালোকে PM কিষাণৰ KYC আপুনি যেটো আপোনাৰ CSC সেন্টাৰত কৰিব পাৰিব আৰু PM কিষাণৰ অনলাইন যেটো ওয়েবসাইট আছে সেই ওয়েবসাইটত আপোনালোকে কৰিব পাৰিব। তো বিশেষ যেটো আপডেট এটো আপোনালোকৰ PM কিষাণ কৃষক ভাইসকলৰ বাবে যদি আপোনালোকে এই কামখিনি কৰা নাই তেতিয়াহলে সোনকালে কৰি লওক আৰু এটা আপোনালোকক আপডেট দেখুৱাব খুজিছো PM কিষাণৰ বাবে আহিছে KYC কৰাৰ এটা নতুন এপ তো আপোনালোক দেখুৱাইছো ইয়াত যেটো তো গাইস প্ৰথমতে আপোনালোকে এই এপটো আপোনালোকে ডাউনলোড কৰিব লাগিব ডাউনলোড PM কিষাণ মোবাইল এপ ফ্ৰম প্লে ষ্ট'ৰ তাৰ পিছত আপোনালোকে লগইনত যাব লগইনত গৈ লগইন দা এপ বাই এন্টাৰিং আধাৰ নম্বৰ এণ্ড বেনিফিচিয়াৰী নম্বৰ আপোনালোকে যেতিয়া PM কিষাণ এপটো ইনষ্টল কৰিব ইনষ্টল কৰাৰ পিছত আপোনালোকক এটা নম্বৰ মাৰিব দিব যেটো আধাৰ নম্বৰ বা আপুনি বেনিফিচিয়াৰী ID নম্বৰটো আপুনি তাত দিব লাগিব তাৰ পিছত আপোনালোকে ইন্টাৰ দা 4 ডিজিট OTP আপোনাৰ মোবাইলত এটা 4 ডিজিটৰ সংখ্যা আহিব যেটো OTP আহিব সেই OTP টো আপুনি ইয়াত ফাইল কৰিব লাগিব নেক্সট আপোনালোকৰ কমপ্লিট হ'ব KYC থ্ৰু ফেস এথেন্টিকেশন প্ৰসেস আপোনালোকৰ ওচৰত এটা আপোনালোকে KYC কৰাৰ যেটো প্ৰসেস এটা পাব আপোনালোকে তাত এথেন্টিকেশন প্ৰসেস মানে ফেস এথেন্টিকেশন যেটো আপোনালোকক কৈছো যে চেহেৰা দেখুৱাই আপোনাৰ চেহেৰা দেখুৱাই আপুনি কৰিব পাৰিব KYC তো অতি সহজ উপায় আপোনালোকে যদি লিংক কৰিব পৰা নাই বা আপোনাৰ যদি সমস্যা হৈ আছে বা আপোনাৰ যদি মোবাইল আপুনি ওয়েবসাইটত কৰিব পৰা নাই CSC সেন্টাৰটো যদি আপুনি গৈ আপুনি হাবাতুৰি খাইছে বা আপোনাৰ যদি KYC হোৱা নাই তেনেহলে আপুনি ফেস এথেন্টিকেশন এপৰ সহায়ত আপুনি কৰিব পাৰিব PM কিষাণ মোবাইল এপটো আপুনি ইনষ্টল কৰক তাৰ পিছত আপোনালোকে ইয়াত কেনেকৈ যেনেদৰে আপোনালোকক কৈছে ঠিক তেনেদৰে আপোনালোকে কামখিনি কৰক আপুনি নিশ্চয় KYC কৰিব পাৰিব তো গাইস আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে যেটো আপোনালোকক আজি জনালো PM কিষাণৰ কিস্তি আপুনি লাভ কৰিবলৈ হলে কি কৰিব লাগিব তো এই কেটা হৈছে আপোনাৰ ইম্পৰ্টেন্ট কাম যিকেটা কাম আপোনালোকক কলো এই কামসমূহ যদি আপোনালোকে কৰে তেনেহলে নিশ্চয় আপুনি PM কিষাণৰ কিস্তি লাভ কৰিব পাৰিব এবাৰ যেটো 18 নং কিস্তি আপুনি যদি লাভ কৰিম বুলি ভাবিছে তেনেহলে এই কামখিনি আপোনালোকে 31 জুলাই আপোনাৰ হাতত আৰু কিছুদিন বাকি 31 জুলাইৰ আগতে আপুনি এই কামখিনি কৰি লওক আৰু যদি আপুনি এই কামখিনি নকৰে হয়তো আপুনি লাভ নকৰিব পাৰে PM কিষাণৰ কিস্তি তো আই হোপ আপোনালোকে নিশ্চয় ভিডিওটো বুজি পালে তো আজিৰ ভিডিওটো আপোনালোক এখিনি জনাব লগা আছিল আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো যিসকলে নতুনকৈ আহিছে তো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন খবৰ আহিলে সকলোতকৈ আগত পাই থাকে তো গাইস আজিলৈ ইমানে জয় আই অসম।